মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে RMT ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি ক্লাছ 6ৰ ৰেইনবো 1 টেক্সটবুকৰ লেসন নম্বৰ 8 ফ্ৰেন্ডছ নামৰ ইংৰাজী কবিতাটি তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিবলৈ আগবঢ়াইছো গতিকে আমি বলা পোনে পোনে কবিতাটোৰ মাজলৈ আগবাঢ়ো এতিয়া চোৱা লেসনটোৰ নাম হৈছে ফ্ৰেন্ডছ লেসন নম্বৰ 8 ফ্ৰেন্ডছ মানে কি বন্ধু এতিয়া এই কথাখিনিলৈ মন কৰাচোন What comes to your mind? তোমাৰ মনলৈ কি আহে কি কথা আহে when you think যেতিয়া তুমি ভাবা of the word friendship বন্ধুত্ব নামৰ শব্দটোৰ কথা যেতিয়া তুমি ভাবা তোমাৰ মনলৈ কি আহে write your ideas in the blank circles এতিয়া এই কিছুমান ইয়াতে blank circles দিছে হয়নে এনেকৈ এই সাৰ্কেল বিলাকত এই বৃত্ত বিলাকৰ ভিতৰত তোমাক কি কৰিব কৈছে বন্ধুত্ব বুলিলে কি কথা তোমাৰ মনলৈ আহে তোমাক লিখিব কৈছে এতিয়া তুমি ভাবাচোন যে বন্ধুত্ব বুলি কলে আমাৰ মনলৈ কোনবোৰ কথা আহিব পাৰে আমাৰ মনলৈ আহিব পাৰে বন্ধুত্ব বুলিলে কি থাকিব পাৰে দুজন বন্ধুৰ মাজত কি থাকিব পাৰে তেওঁলোকৰ মাজত মৰম চেনেহ থাকিব পাৰে গতিকে আমি ইয়াত লিখিব পাৰো লাভ হয়নে আৰু কি থাকিব পাৰে বন্ধুত্বৰ মাজত কি থাকে ট্ৰাষ্ট থাকে ট্ৰাষ্ট মানে হৈছে বিশ্বাস গতিকে বন্ধুত্বত এজনে আনজনক বিশ্বাস কৰিব পাৰে হয়নে আৰু কি কৰিব পাৰে আমি ক'ব পাৰো হেল্প হয়নে হেল্প ইয়াতে লিখি দিছো মই হেল্প বন্ধু এজনে আনজন বন্ধুক হেল্প কৰিব পাৰে হয়নে তেওঁ হেল্পফুল হয় সাধাৰণতে তাৰ পিছত আমি ক'ব পাৰো শেয়াৰিং কৰিব পাৰে তেওঁলোকে এজনে আনজনৰ মাজত তেওঁলোকৰ কথাবিলাক শেয়াৰ কৰিব পাৰে হয়নে গতিকে যিমানেই দুখন নাথাকক বন্ধুৱে এজন বন্ধুৱে এজন বন্ধুক তেওঁৰ মনৰ কথাখিনি শেয়াৰ কৰিব পাৰে গতিকে আমি সেইকাৰণে ক'ব পাৰো লাভ ট্ৰাষ্ট হেল্প শেয়াৰিং হয়নে আৰু এটা ক'ব পাৰো কেয়াৰ বন্ধুৱে এজন বন্ধুৱে আনজনৰ কেয়াৰ ল'ব পাৰে হয়নে কেয়াৰ লয় গতিকে এইখিনি কথা আমি বন্ধুত্ব বুলিলে আমাৰ মনলৈ আহে তোমাৰ মনলৈ কোনবিলাক কথা আহে তুমি এইখিনিতে লিখিব পাৰা পৰৱৰ্তী অংশলৈ আগবাঢ়িছো এতিয়া কৈছে চোৱা ৰিড দা ওয়াৰ্ডস শব্দবিলাক পঢ়া কোনবিলাক শব্দ এই যে শব্দবিলাক দিছে হয়নে এই শব্দবিলাক দিছে পুট a tick in the box near each word আৰু প্ৰতিটো শব্দৰ কাষতে একোটাকৈ বাক্য দিয়া হৈছে দেখিছানে এই বক্সবিলাক যে দিয়া হৈছে এই বক্সবিলাকৰ ভিতৰত তোমাক টিক কৰিব কৈছে হয়নে that you can use to describe your friend তোমাৰ বন্ধুৰ বিষয়ে বৰ্ণনা কৰিবলৈ কোনবা এজন বন্ধুৰ বিষয়ে তোমাৰ ধৰিলোৱা বৰ্ণনা কৰিবলৈ হলে তুমি কোনবিলাক শব্দ তুমি ব্যৱহাৰ কৰিবা সেই শব্দবিলাকৰ এগেইনষ্টত শব্দবিলাকৰ বিপৰীতে থকা বক্সটো তোমাক কি কৰিব কৈছে টিক মাৰিব কৈছে এতিয়া চোৱা বন্ধুত্ব বুলিলে আমি কোনবোৰ শব্দ মনলৈ আহে আমি পাইছিল এতিয়া বন্ধু এজনৰ ক্ষেত্ৰত আমি কোনটো কথাত আমি টিক মাৰিব পাৰো চোৱাচোন বন্ধু এজন সদায় কেনেকুৱা ধৰণৰ হয় ট্ৰাষ্টৱৰ্থী হয় অৰ্থাৎ বিশ্বাসী হয় গতিকে আমি এইটো টিক মাৰিব পাৰো আনৰিলায়েবল বিশ্বাস বা ভৰসা কৰিব নোৱাৰা বন্ধু এজন সদায় যেহেতু বিশ্বাসী হয় ভাল এজন বন্ধু হয়নে গতিকে বিশ্বাস কৰিব পৰা জনহে আসলতে বন্ধু হয় গতিকে আনৰিলায়েবল নহয় গতিকে এটোত আমি টিক নামাৰো গতিকে এটো আমি পালো তাৰ পিছত আমি পালো কি আনসেলফিশ মানে হৈছে নিস্বাৰ্থ হয় বন্ধু এজন সাধাৰণতে এজন ভাল বন্ধু এজনে আনজনৰ প্ৰতি কাম কৰতে তেওঁলোকে নিস্বাৰ্থভাৱে কাম কৰে তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকে তেওঁলোকৰ মাজত এজন ভাল বন্ধুৰ মাজত গতিকে আমি ক'ব পাৰো যে বন্ধুত্ব বা বন্ধু এজন সাধাৰণতে নিস্বাৰ্থ হয় গতিকে আমি এটোত টিক মাৰি দিলো তাৰ পিছত আছে আনকেয়াৰিং মানে কি মানে অযত্নশীল মানে যত্ন নোলোৱা বিধৰ তেনেকুৱাটো নহয় হয়নে গতিকে বন্ধু এজনে আনজনৰ যত্ন লয় কেয়াৰ কৰে গতিকে এটো নহয় সাপোৰ্টিভ এইটো হ'ব এটোত আমি টিক মাৰি দিম হয়নে গতিকে বন্ধু এজনে আনজনক সাপোৰ্ট কৰে যিকোনো ভাল কামত সাহস যোগায় আগবাঢ়ি যোৱাত সহায় কৰে হয়নে সাপোৰ্ট কৰে গতিকে আমি ক'ব পাৰো যে বন্ধু এজন সাপোৰ্টিভ হয় তাৰ পিছত কি হয় কেয়াৰিং এই শব্দটো আমি টিক মাৰিব পাৰো বন্ধু এজন সদায় কেয়াৰিং হয় এজনে আনজনক কেয়াৰ লয় হয়নে হেল্পফুল শব্দটোত আমি টিক মাৰিব পাৰো তাৰ পিছত কিহত মাৰিব পাৰো কাইন্ড হয় দয়ালু হয় বন্ধু এজন দয়ালু হ'ব পাৰে আনহেল্পফুল নহয় এটোত আমি টিক নামাৰো কাৰণ বন্ধু এজন সদায় হেল্পফুল হয় সহায়কাৰী হয় এজনে আনজনক হেল্প কৰে সহায় কৰে ইনডিফাৰেন্ট বন্ধু এজন সদায় নিলিপ্ত হ'ব পাৰে এজন নহয় উদাসীন হ'ব পাৰে এজন নহয় গতিকে ইনডিফাৰেন্ট নহয় বন্ধু এজন সদায় কি হয় বন্ধুক সাধাৰণতে উৎসাহ যোগায় প্ৰেৰণা যোগায় তেওঁ নিৰ্লিপ্ত বা উদাসীন নহয় গতিকে ইনডিফাৰেন্টটো এটো বন্ধু এজনৰ ক্ষেত্ৰত হ'ব নোৱাৰে বা নহয় এতিয়া কৈছে চোৱা ৰিড দা পোয়েম কবিতাটো পঢ়া এণ্ড লাৰ্ণ আৰু শিকা কিহৰ বিষয়ে শিকা বুলি কৈছে about some of the poets friends কবিৰ কিছুমান বন্ধুৰ বিষয়ে শিকা এতিয়া কবিতাটোৰ নাম হৈছে ফ্ৰেন্ডছ মানে হৈছে বন্ধু এতিয়া চোৱা এই ষ্টেঞ্জাটোলৈ মন কৰা ফাৰ্ষ্ট ষ্টেঞ্জাটোলৈ How good to lie a little while কি বুলি কৈছে How good to lie a little while অলপ সময়ৰ বাবে পৰি থাকিবলৈ বা শুই থাকিবলৈ কিমান যে ভাল লাগে
and look up through the tree. আৰু গছজোপাৰ মাজেৰে চাবলৈ কিমান যে ভাল লাগে. The sky is like a kind big smile. আকাশখন যেন এটা ডাঙৰ দয়ালু হাঁহি. Bend sweetly over me. মোৰ ওপৰত স্নেহেৰে বা মৰমেৰে হাউলি পৰে. Second stanza চোৱা. The sunshine flickers through the leaves of leaves above my head. Sunshine মানে হৈছে সূৰ্যৰ পোহৰ. Flickers মানে হৈছে জিলমিল কৰা. The sunshine flickers through the leaves. পাতবিলাকৰ মাজেদি পাতবিলাকৰ জালিৰ মাজেৰে সূৰ্যৰ পোহৰে কি কৰে বুলি কৈছে জিলমিল কৰে. Leaves মানে হৈছে গছৰ পাত. মোৰ মূৰৰ ওপৰত থকা পাতবোৰৰ জালিৰ মাজেদি সূৰ্যৰ পোহৰে জিলমিল কৰি উঠে. And kisses me upon the face. আৰু কি কৰে মোৰ মুখত চুমা দিয়ে. Like mother before bed. মাকে সন্তানক বিছনালৈ যোৱাৰ আগমুহূৰ্তত যেনেদৰে সন্তানক চুমা দিয়ে তেনেকৈ কি কৰে বুলি কৈছে মোক চুমা দিয়ে. The wind comes. বতাহ আহে. কেনেকৈ আহে বুলি কৈছে stealing over the grass. Stealing মানে হৈছে নীৰৱে বা মনে মনে অহা কথাটো কৈছে. Over the grass. এতিয়া ঘাঁহবিলাকৰ ওপৰেদি নীৰৱে আহে বতাহ. বতাহ কেনেকৈ আহে বুলি কৈছে নীৰৱে মনে মনে. To whisper pretty things. আৰু কি বুলি কৈছে to whisper কি কৰিবলৈ আহে whisper মানে হৈছে ফুসফুসাই কোৱা. Whisper pretty things. মিঠা মিঠা কথা ভাল লগা কথা মানে ভাল লগা মিঠা কথা ফুসফুসাই ক'বলৈ বতাহ নীৰৱে আহে সেই কথাটো কৈছে. And do আৰু যদিও বা I cannot see him pass. মই তাক পাৰ হৈ যোৱা নেদেখো. I feel his careful wings. তাৰ সাৱধান স্পৰ্শ মই অনুভৱ কৰোঁ. অৰ্থাৎ বতাহ যে আহিছে বতাহে যে কোবাই থৈ গৈছে সেই কথাটো মই অনুভৱ কৰোঁ. যদিও বা মই দেখা নাপাওঁ সেই বতাহ অহা কিন্তু মই তাৰ সেই স্পৰ্শ যে সেই যে মানে কি কৰি গৈছে কোবাই গৈছে বতাহে বা চুই গৈছে সেইটো অনুভৱ কৰিব পাৰোঁ. So many gentle friends are near whom one can scarcely see. So many মানে হৈছে বহুত হয়নে. Gentle মানে হৈছে ভদ্ৰ যাক আমি ক'ব পাৰোঁ অমায়িক হয়নে মৰমীয়াল. গতিকে কৈছে যে so many gentle friends are near. বহুতো অমায়িক বন্ধু কি থাকে friends are near ওচৰতে থাকে. whom one can scarcely see. যাক দেখা পোৱাটো সহজ নহয় বা যাক দেখা পোৱা নাযায়. সাধাৰণতে যাক সহজে দেখা পোৱা নাযায়. A child should never feel a fear wherever he may be. এটা শিশুৱে কেতিয়াও ভয় কৰিব নালাগে wherever he may be. হি য'তেই নাথাকক কিয়. এতিয়া who is the poet of this poem? এই কবিতাটোৰ কবি কোন A.B. Farwell Brown. এতিয়া তেওঁৰ বিষয়ে অকণমান চাই লওঁ আহা কি দিয়া আছে. এতিয়া চোৱাচোন তলত about the poet কবিজনৰ বিষয়ে দিয়া আছে. A.B. Farwell Brown is an American author. A.B. Farwell Brown হৈছে এজন আমেৰিকান লেখক. She was born on August 21st, 1871. তেওঁ 1871 চনৰ 21 আগষ্ট তাৰিখে জন্ম হৈছিলে. ক'ত জন্ম হৈছিলে এট বষ্টন মাছাচুচেটছৰ বষ্টনত তেওঁৰ জন্ম হৈছিল. She is well known for her children poems and fantasy stories. She is well known মানে তেওঁক বিখ্যাত সকলোৱে চিনি পায়. কিহৰ বাবে চিনি পায় তেওঁ চিলড্ৰেনছ পয়েম তেওঁ শিশুৰ বাবে লিখা কবিতাৰ বাবে আৰু কি ফেণ্টাসি ষ্টৰিজ মানে হৈছে কাল্পনিক কাহিনী. তেওঁ শিশুৰ বাবে লিখা কবিতা আৰু কাল্পনিক কাহিনীৰ বাবে তেওঁ সকলোৱে জানে চিনি পায় বিখ্যাত সকলোৰে মাজত. Some of her famous works are The Book, Saints and Friendly Beasts. গতিকে তেওঁৰ কেইখনমান বিখ্যাত গ্ৰন্থ আছিলে সেই গ্ৰন্থকেইখনৰ নাম কি বুলি কৈছে The Book, Saints and Friendly Beasts, A Pocket Full of Posies ইত্যাদি কেইখনমান গ্ৰন্থৰ বাবে তেওঁ কেইখনমান বিখ্যাত গ্ৰন্থ etc. She died on March 5, 1927 at Boston, Massachusetts. এতিয়া তেওঁ মাছাচুচেটছৰ বষ্টনত তেওঁৰ 1927 চনৰ 5 মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হৈছিলে. ইয়াৰ লগতে আমি কবিতাটোৰ টান যেন লগা শব্দকেইটা আমি চাওঁ আহা. ইয়াৰ অৰ্থকেইটা দিয়াই আছে মই মাত্ৰ তোমালোকৰ সৈতে ইয়াক অসমীয়াতে আলোচনা কৰিম. এতিয়া চোৱা কি কৈছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোইং ৱৰ্ডছ মিন ইন দ্য পয়েম. এই শব্দকেইটা কবিতাটোত দিয়া এই শব্দকেইটাই কি অৰ্থ বুজাইছে শিকোৱা হয় বুলি কৈছে কবিতাটোত. বেণ্ড মানে কি কৈছে চোৱা লিন্ড ইন আ পাৰ্টিকুলাৰ ডাইৰেকশ্যন.
এটা বিশেষ ফালে হালি যোৱা বা বেকা হৈ যোৱাটোকে কি বুলি কোৱা হৈছে বেণ্ড ফ্লিকাৰ্ছ গ্লিমাৰ্ছ স্পাৰ্কছ ফ্লিকাৰ্ছ মানে কি মৃদু পোহৰৰ জিলিঙনি বা আমি ক'ব পাৰোঁ চিকমিক কৰা হয়নে ষ্টিলিং সিক্ৰেটলি মুভিং ষ্টিলিং মানে কি গোপনে গতি কৰা বা গোপনে অহা বা যোৱা হেতুকে কি বুলি কোৱা হৈছে ষ্টিলিং হুইস্পাৰ মানে কি মাৰমাৰ মানে হৈছে ভুৰভুৰাই কোৱা কথা টক সফটলি ইন দ্য ইয়াৰ কাণত সৰুকৈ কথা কোৱাকে কি বুলি কোৱা হৈছে হুইস্পাৰ মাৰমাৰ মানে হৈছে ভুৰভুৰাই কোৱা কথা স্কেয়াৰলি বেয়াৰলি হাৰ্ডলি স্কেয়াৰলি মানে কি প্ৰায় নহয় যিটো মুঠেও নেদেখা লগ নোপোৱা এনেকুৱা ধৰণৰ কথা বুজাইছে যিটো মানে প্ৰায় নহয় জেণ্টল মানে কি কাম এণ্ড কাইণ্ড শান্ত আৰু দয়ালু গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি লেসন নম্বৰ 8 ফ্ৰেণ্ডছ নামৰ লেসনটো তোমালোকৰ সৈতে অসমীয়াতে আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী সময়ত এই লেসনটোৰ আমি কুৱেশ্যন আনসাৰসমূহ তোমালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম যদি তোমালোকে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰি দিবা লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ